সভা পাইছেহি অসম আৰক্ষী দল কেপ্টেইন পেৰেড কমাণ্ডাৰ DSP ঋতুপৰ্ণক লৈ সমগ্ৰ দেশৰ লগতে ধেমাজি জিলাৰ জোনাইতো আজি উদযাপন কৰে ৭৮ সংখ্যক স্বাধীনতা দিৱস। জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত জোনাই গান্ধী ময়দানত উদযাপন কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মহকুমাধিপতি শান্তনু গগৈয়ে। সংখ্যক স্বাধীনতা দিৱস এই পবিত্ৰ ক্ষণত আপোনালোক সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। স্বাধীনতা দিৱসৰ এই পবিত্ৰ দিনটোত স্বাধীনতা সংগ্ৰামৰ পুৰুষা ব্যক্তি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীলৈ মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। যিসকল মুক্তিযোদ্ধাই স্বদেশৰ মুক্তিৰ বাবে আত্মবলিদান দিলে সেইসকল স্বাধীনতা সেনানীকো মই গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি যি স্বাধীনতাৰ বিপ্লৱ হৈছিল তাত অসমৰো ভূমিকা অপৰিসীম আছিল। স্বাধীনতা আনিবলৈ অসমৰো কুশল কোঁৱৰ, কনকলতা বৰুৱা, পিয়লি ফুকন, কমলা মেৰিৰ দৰে মহান যুঁজাৰুসকলে নিজৰ মহামূল্যৱান জীৱনৰ কথা চিন্তা নকৰি দেশ মাতৃৰ হকে নিজকে উৎসৰ্গা কৰিলে। মই তেওঁলোকলৈও প্ৰণিপাত জনাইছোঁ। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম আছিল বিশ্ব ইতিহাসৰ এক গৌৰৱময় অধ্যায়। দেশ মাতৃক ব্ৰিটিছ শাসন আৰু শোষণৰ পৰা মুক্ত কৰাৰ বাবে বহু স্বাধীনতা সেনানীয়ে আত্মবলিদান দিয়াৰ লগতে অনেকে অশেষ নিৰ্যাতন ভুগিবলগীয়া হৈছিল। উক্ত অনুষ্ঠানত জোনাই সদৰৰ 14খন বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে আৰক্ষী জোৱানে প্ৰদৰ্শন কৰে মাৰ্চ ফাৰ্ষ্ট। ছাত্ৰ ছাত্ৰী আৰু আৰক্ষী জোৱানসকলৰ মাৰ্চ ফাৰ্ষ্টৰ অভিবাদন গ্ৰহণ কৰে মহকুমাধিপতি শান্তনু গগৈয়ে। আমাৰ সন্মুখত অসম আৰক্ষী দল কেপ্টেইন পেৰেড কমাণ্ডাৰ DSP শ্ৰীযুত ঋতুপৰ্ণ গগৈ লাহে লাহে পাৰ হৈ গৈছে আমাৰ তিনিবৰীয়া জাতীয় পতাকা ফালে সন্মান প্ৰদৰ্শন কৰি, আৰু ইয়াৰ পিছতে আমাৰ সন্মুখলৈ আহিছে জোনাই ছায়েন্স কলেজ ছিনিয়ৰ বয়জ কেপ্টেইন সৌৰভ বেগম, ফ্লেগ বেয়াৰাৰ সৌৰভ দত্ত। এনেদৰে আমাৰ দেশৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে, লাহে লাহে আগবাঢ়ি আহিছে জোনাই ছায়েন্স কলেজৰ দল। আমাৰ জাতীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবৰ বাবে ইয়াৰ পিছতে আমাৰ সন্মুখলৈ লাহে লাহে আহি আছে মৰকামচালে কলেজ জোনাই ছিনিয়ৰ বয়জ কেপ্টেইন প্ৰাঞ্জল লাগাছু, ফ্লেগ বেয়াৰাৰ সত্যজিৎ বৰদলৈ। এনেধৰণে আমাৰ জাতীয় পতাকাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে, অসমীয়াৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে, সমগ্ৰ ভাৰতবৰ্ষৰ বাবে সন্মান প্ৰদৰ্শন কৰিছে। আজি সমগ্ৰ জোনাইবাসীতে তিৰংগা হৈ উঠিছে। মৰকামচালে কলেজ জোনাই ছিনিয়ৰ বয়জ কেপ্টেইন প্ৰাঞ্জল লাগাছু, ফ্লেগ বেয়াৰাৰ সত্যজিৎ বৰদলৈ। জোনাই হায়াৰ ছেকেণ্ডাৰী স্কুল জুনিয়ৰ বয়জ কেপ্টেইন জিতুল কাই আৰু ফ্লেগ বেয়াৰাৰ নৱজিৎ বৰ্মা। উক্ত স্বাধীনতা দিৱস উদযাপনত উপস্থিত থাকে মহকুমাটোৰ বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী, বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, জ্যেষ্ঠ নাগৰিক, বিভিন্ন ৰাজনৈতিক দলৰ নেতা আদিয়ে। উল্লেখ্য যে উক্ত স্বাধীনতা দিৱস অনুষ্ঠানত বিভিন্নজনৰ লগতে সম্বৰ্ধনা জনোৱা হয় জোনাই প্ৰেছ ক্লাবৰ সদস্য তথা সাংবাদিক অশোক পাৰিকক। শ্ৰেষ্ঠ কৃষক আছে ফকৰাধৰ বসুমতাৰী, শ্ৰীযুত ফকৰাধৰ বসুমতাৰী। তেখেতক সমৰ্থনে আহিবলৈ